আহিন নে আহাৰ, গ্ৰীষ্ম নে শৰৎ, পুৱা নে দুপৰীয়া, মানুহ হাইৰাণ। কাহিলী পুৱাতে উঠাজনেও যি উত্তাপ পাইছে, একে উত্তাপৰ অংশীদাৰ 12 বজালৈকে শোৱাপাতি নেৰাজনৰো। বিগত কেইবাদিনো ধৰি গড়ে 36 ডিগ্ৰীৰ তললৈ নমা নাই পাৰাস্তম্ভ। যিয়ে যেনেকৈ ওলাই গৈছে মুঠৰ ওপৰত মুখ কুচাই ফুৰিছে। উপায় নাই, শীতল পানীয়ৰে পিয়াহ পুৰাইছে, ৰক্ষা কিন্তু পোৱা নাই। ৰাইজে বৰষুণলৈ বাট চাইছে, কেতিয়াবা এটোপ দুটোপ পৰিছে মৰুৰ পানীৰ দৰে। কিন্তু খেতিপথাৰত ৰাইজৰ হাহাকাৰ অৱস্থা। আঘোণত ভঁৰাল ভৰাবলৈ ৰোৱা কঠীয়া দৰালৈ চাই খাটি খোৱা কৃষকে প্ৰমাদ গণিছে। নাই, কোনো বৰষুণৰ চিনচাব নাই। কোনো অঞ্চলত বৰষুণ পৰিলেও বহু স্থান এতিয়াও জলসংকটত ভুগিছে। ৰ'দৰ প্ৰখৰ উত্তাপত দহিছে পথাৰত চিৰাল ফাট। গ্ৰীষ্ময়ে কলিয়াবৰৰ সেউজীয়া কঠীয়াত ৰ'দৰ প্ৰতাপ। অতি বিড়ম্বনাৰ কথাটো হ'ল যে এই পথাৰত পানী যোগানৰ বাবে আছে সৌৰশক্তি চালিত জলসিঞ্চন আঁচনিৰ 1 নম্বৰ পইণ্ট। আছে মানে আছেহে, কামত হ'লে নাই। বিগত এবছৰে বিকল হৈ আছে 30 লাখ ব্যয় সাপেক্ষে নিৰ্মিত প্ৰকল্প। ৰাইজৰ এতিয়া উপায় নাই। এতিয়া পথাৰত পানী নাই আৰু পানী নাইকিয়া ৰোৱাবিলাক শুকাই গৈছে, একে চিন্দাল ফাট দি গৈছে আৰু তাকে এতিয়া ৰাইজেতো মূৰে কপালে হাত দিবই লাগিব, উপায়টো নাই। মেচিন যিটো আছিলে সেইটো নচলে, এতিয়া আজি এবছৰেই হৈ গ'ল, আজিলৈকে ভাল কৰা ব্যৱস্থাও কৰা নাই। সেইকাৰণে পানী পোৱা নাই ৰাইজে আৰু সেইকাৰণে মূৰে কপালে হাত দিছে। আহাৰ শাওনত কৃষকে পথাৰত হাড় ভঙা পৰিশ্ৰম কৰাৰ অন্তত কঠীয়া ৰুই পথাৰ সেউজীয়া কৰি আঘোণত প্ৰাপ্তিৰ সপোন দেখে। ভাদ আহিনত হেঁপাহৰ খেতি ধৰা, সজাল ধৰি গেৰ ধৰাৰ সময় সমাগত। পিছে এই সময়তে যোগীঘোপাৰ আহিনমহীয়া পথাৰৰ ৰূপ চাওক এয়া। দীৰ্ঘদিনীয়া বৰষুণৰ অভাৱত বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগড় অঞ্চলৰ কৃষকৰ শালিতলিলৈ আহিছে অশনি সংকেত। সেউজীয়া সজাল ধৰা পথাৰৰ ঠায়ে ঠায়ে ৰঙচুৱা। পানীৰ অভাৱত শ্ৰীবৃদ্ধি হ'ব পৰা নাই ধানৰ গা গছ। ফলত কাতি আঘোণত ধানৰ উৎপাদন নোহোৱাত চিন্তিত হৈ পৰিছে কৃষক। গোটেই খেতি মাটিবিলাকে জ্বলি গৈ আছে। মাটিটো আপুনি যাওক ভিতৰত গৈ চিৰাল ফাট দিছে মাটি ইমান টাইমত আমাৰ বোকা হৈ থাকে, খেতিবিলাক ফুলিব ধৰে, ধানবিলাক ফুলিব ধৰে। কিন্তু ঘটনা হ'ল এইবাৰ মানে কি গোটেই খেতিবিলাকেই ধ্বংস হৈ গৈছে অনাবৃষ্টিৰ ফলত। এই যে ধৰক আপোনালোকৰ এটা বিভাগ আছে জলসিঞ্চন বিভাগ, এই জলসিঞ্চন বিভাগটো আমাৰ এই যে খেতিয়কৰ যিখিনি সহায় সহযোগিতা কৰিব লাগিছিল তেওঁলোকে আজিলৈ কোনো খবৰ পাতি কোনো সহায় সাহায্য আমাক এই বিভাগটোৱে কৰি পোৱা নাই। মূৰৰ ঘাম মাটিত পেলাই কৰা শালি খেতিত পৰ্যাপ্ত পানীৰ অভাৱত আমগুৰিৰ কৃষকৰ মাজতো হাহাকাৰ। আমগুৰি চাৰিঙৰ পথাৰত চিৰালফাট দিয়াত চিন্তিত হৈ উঠিছে কৃষকসকল। জকাইচুক পথাৰৰ লগতে চাৰিঙৰ বৃহত্তৰ অঞ্চলটোৰ কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নথকাত চিন্তিত হৈ উঠিছে কৃষক। ৰাজ্যৰ কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিৰুদ্ধে কৃষকৰ দুৰ্যোগৰ সময়ত কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ। এই আহিন মাহত এতিয়া আহিন মাহ সোমাইছে, পথাৰত সেউজীয়া হৈ গেৰ ধৰিব লাগে, গাখীৰতী হ'ব ধানৰ গেৰ। কিন্তু এতিয়া আমাৰ চৰম দুৰ্দশা, মানে এনেকুৱা ধৰণে ফাট মেলিছে, ইয়াত পথাৰত মানে জোতা পিন্ধি খোজকাঢ়িব পাৰি এনেকুৱা পৰ্যায় পাইছেগৈ। এয়া মাত্ৰ 3টা স্থানৰ উদাহৰণহে। এই অৱস্থাই বহুকেইটা প্ৰশ্নৰ উদ্বেগ ঘটাইছে। এই খৰাঙে আনিব নেকি গ্ৰাম্য অৰ্থনীতিলৈ সংকট? এই খৰাঙত ভাঙি পৰিব নেকি কৃষকৰ বজাৰ? এই যাতনাৰ বাবে দায়ী কোন? সময়ত কামত নহা বিভাগক কোনে সোঁৱৰাব দায়িত্ব? প্ৰশ্ন উঠিছে, উঠিবই। ব্যুৰো ৰিপৰ্ট NKTV+।